ৰাজ্যত পুনৰ সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা। এবাৰ হুজাৰ দবকাত নিৰুদ্দেশ এগৰাকী বৃদ্ধ। মছজিদত নামাজ পঢ়িবলৈ গৈ নিৰুদ্দেশ আব্দুল ৰউফ। হয়, হুজাৰ দবকাত এগৰাকী বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালটোৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ। প্ৰাপ্ত খবৰ অনুসৰি দবকা নুৱামাটিৰ ৫ নং ৱাৰ্ডৰ ৬৫ বছৰীয়া আব্দুল ৰউফ যোৱা ৰবিবাৰে নিশা ২ বজাত ঘৰৰ পৰা মছজিদলৈ ওলাই যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ লৈ যদিও কোনো খবৰ নোপোৱা দবকা আৰক্ষী থানাত আহি এজাহাৰ দাখিল কৰে বুলি জনায়। আনহাতে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি সকলোকে অনুৰোধ জনায় যে যদি কোনো লোকে ব্যক্তিজনক দেখা পায় তেন্তে 9395486855 অথবা 9127179453 নম্বৰত যোগাযোগ কৰিবলৈ। মোৰ খুৰা এজন কালি ৰাতি ঘৰৰ পৰা ৰাতি ঘূৰি ঘূৰি থাকে ঘৰত, মানে বাহিৰত ওলাই পেচাব কৰিব যায়, এনেকুৱা কৰি থাকে। মই ভাবিছোঁ নিজৰ বাৰীৰ মানুহ বাৰীতে আছে, মইতো নাজানো। ৰাতিপুৱা উঠিছোঁ মানুহজন নাই, গোটেই কুটুম খোজত বিচাৰি আছোঁ। মোৰ মানে পেহী আছে, দাদা আছে, যিবিলাক কুটুম আছে মই সকলো কুটুমৰ ওচৰত বিচাৰিছোঁ, যোৱা নাই বোলে। ক'তো পোৱা নাই, ইয়াত কোনো মানুহে দেখিছে বুলি কোৱা নাই। নুৱামাটি ৫ নম্বৰ ৱাৰ্ড। কালি ৰাতি মেক্সিমাম ১:০০-১:৩০ ভিতৰত গৈছে। আব্দুল ৰউফ এজাৰ এতিয়া দিব আহিছোঁ। এজাৰ দিম। সকালে কাল রাত ১:৩০টার সময় মানে গড়তেই বার হয়েছেন আমার বাবার নাম হয়েছে আব্দুল রউফ। রাতে ১:৩০টার সময় গড়তেই বার হয়েছেন, বাড়িয়া খানো গেছেন যে কোনো পাওয়া গেছে না, দাঁড়া দিশা পাওয়া গেছে না তানোর। আর সকাল থেকে মানে আমরা সারা জায়গা টুকাইছি, কুটুম সব জায়গা টুকাই লিছি আর কি, যতজন আছে না সারা জায়গায় আমরা টুকাইছি, খবর সবর লইছি। লীলবাগান পর্যন্ত মানে সাইকেল মারিয়া বহু জায়গা ঘুরেছি, পাইছি না টুকাইয়া। তখন থানা তো আইসি ইজার দিবার লাগি আমরা। এখন মানে ভিডিও আপনারা বেশি বেশি করে শেয়ার করবা। কেউ যদি ফাইনতে আমরা নম্বর দেবো, নম্বরে কন্ট্যাক্ট করবা আমরা। খালি রাত ৩টার সময়।